বাবুৱে মানে তিনিও আজি লগ লগা দেখা পাই খুব ফূৰ্তি কৰিছে। বাবুটো ভাল আইতাৰ কাষত বহি কেনেকুৱা লাগিছে? বাবু আইতাৰ কাষত বহিছে। এইটো মামা ককা মোৰ কাষত যোৱা 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 ককাৰ কাষত এইবাৰ যোৱা। অঁ, ককাৰ কাষত বহিছে বাবু। মোৰ হ'ল ফাদাৰ ইন ল, মানে শহুৰ দেউতা। এইটো মোৰ মাদাৰ, এইটো বৰ মা, তাৰমানে আমাৰ শাহু মা। যে তিনিওজন আজি মানে মিলন হৈছে, লগ লাগিছে। কাৰণ প্ৰত্যেকে প্ৰত্যেকৰে খবৰ লৈছে। আজি যিহেতু দেউতা তেজপুৰত থাকে, বহুদিন আহিব পৰা নাই। আজি মা আৰু শাহু মাৰ খবৰ লৈছে। দেউতাই তেজপুৰত থাকে, যিটো কৰ্মৰ অৱস্থাত মানে তেজপুৰতে ব্যস্ত তেখেত। সেইকাৰণে আহিব পৰা নাই, আজি আহিছে, তাৰ খবৰ লৈছে। আৰু তিনিওৰে এয়া মহামিলন ঘটিছে। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া মোৰ মাতৃৰ কাষত ফাদাৰ ইন ল, শহুৰ দেউতা। এয়া মোৰ মা, এয়া বৰ মা, আমাৰ শাহু মা। এয়া মহামিলনত যিটো সন্ধিক্ষণত তিনিও আজি লগ লাগিছে। তিনিওজনে দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এই প্ৰতিটো দিন, প্ৰতিটো পৰ্যায় বা প্ৰতিটো সময় তেখেতসকলৰ জয়ময় হয় বুলি কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ ভগৱানৰ ওচৰত। সুস্বাস্থ্য কামনা কৰিছোঁ। তিনিওজনে যাতে স্বাস্থ্য, বেমাৰ আজাৰ নহওকৈ ঠিক স্বাস্থ্য উন্নতিৰ পথত আগুৱাই যায়, স্বাস্থ্য ভালে থাকে, এয়া মোৰ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত কামনা কৰিছোঁ। বাবু, আইতা, ককা আৰু এইটো আমাৰ আইতা, মামা আইতা, মানে তিনিওজনৰ লগত বহি কেনেকুৱা লাগিছে? যে তিনিওজনৰ পৰা তুমি তিনিওজনক নমস্কাৰ দিয়া, নমস্কাৰ কৰা আৰু দীৰ্ঘায়ু কামনা কৰা। যে কোৱা, লং লাইফ বুলি কোৱা। এয়া তিনিওজনৰ ভিডিঅ', মানে লগ লগা ভিডিঅ', যিটো মহামিলনৰ ভিডিঅ', ইয়াতে সামৰণি মাৰিছোঁ। আৰু তিনিওজনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। ইয়াতে আমাৰ এই মহামিলনৰ তিনিওজনৰে এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ।